গাৰ্জেনখিনিক প্ৰপাৰ ট্ৰেইনিং এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। গাৰ্জেনখিনি শিকালেহে তেওঁলোকে মানে বাচ্চাটোক শিকাব পাৰিব। সেইটোৰ কাৰণে গাৰ্জেন ট্ৰেইনিঙৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু টেকন'লজিটোতো অকণমান উন্নত হোৱাটো বাৰু বিচাৰোৱে, যদি সেইটো কাণৰ ভিতৰতে হৈ যায় তেতিয়াহ'লে আৰু বেছি ভাল হয়। আৰু এৱাৰনেছটো কিন্তু যথেষ্ট দৰকাৰ আছে। আৰু এৱাৰনেছটো অকল মই পাব্লিকৰ মাজতে নহয়, ইয়াত বহুত ENT আছে, তথাপি কৈছোঁ বাৰু ENT ডক্টৰখিনিৰ মাজতো দৰকাৰ আছে। যিখিনি মানুহ ককলিয়াৰ ইমপ্লেণ্টৰ লগত জড়িত তেওঁলোকে বাৰু জানে, কিন্তু যেতিয়া আমি নজনা মানুহে ফাৰ্ষ্ট টাইম ফিল কৰোঁ যে বাচ্চাটো কাণেৰে শুনা নাই নেকি, তেতিয়া ফাৰ্ষ্ট আমি ENTৰ ওচৰত লৈ যাওঁ। আমি নাজানো যে অডিঅ'লজিষ্টৰ ওচৰত নিব লাগে, পিছতহে এইখিনি অভিজ্ঞতা আমাৰ আহে। ফাৰ্ষ্ট ENTৰ ওচৰলৈ লৈ যাওঁ। ENT স্পেচিয়েলিষ্টগৰাকীয়ে যদি কয় যে নাই কাণত অকণমান ময়লা আছে, এইখিনি চাফা কৰি দিলে ঠিক হৈ যাব, তেতিয়াহ'লেতো গাৰ্জেনে নৰ্মেল ফিল কৰিবই, হ'ব আৰু ঠিক, কিছুদিন ঔষধ দিয়ে এনেকৈ ৰাখি দিওঁ। মোৰ নিজৰ ক্ষেত্ৰতে সেনেকুৱা হৈছে, সেইকাৰণে কৈছোঁ। আৰু সেইটো আৰু বহুত অডিঅ'লজিষ্টো আছে। মই মেম এক্সেপশ্যনেল, মেমৰ পৰা যথেষ্ট পাইছোঁ। মই যেতিয়া মাইনৰ মোৰ ছোৱালীজনীৰ UTI কাৰ্ডখন বনাব গৈছিলোঁ, তেতিয়া চানচাৰীৰ পৰা এগৰাকী ডক্টৰনী আহে, এই হেপী বিল্ডাৰ। তেখেতৰ লগত এজন অডিঅ'লজিষ্ট আছে, নামটো চাইফুল নে কিবা এনেকুৱা, মেমক ভালকৈয়ে চিনি পায়। যেতিয়া তেখেতৰ লগত দীপশিখাই খুব সুন্দৰকৈ কথা পাতিছিলে, তেতিয়াতে কথা ক'ব পৰা হৈছিলে। তেতিয়া তেওঁ কৈছিলে যে বহুত কম সময়তে বহুত ইম্প্ৰুভ কৰিছে। তেতিয়া মই ক'লোঁ যে আৰু এইখনো কৰাৰ কথা এইকাৰণে চিন্তা কৰি আছোঁ। তেওঁ কৈছিলে কেনেকৈ কৰিব, ককলিয়াৰ ইমপ্লেণ্ট এখন কাণতহে হয়, দুয়োখনত নহয় নহয়। মানে কি এৱাৰনেছটো সকলোৰে মাজত দৰকাৰ আছে, মই সেইটোৱে ক'ব বিচাৰিছোঁ। ইমান ক্লিয়াৰলি ইমান খোলাকৈ আপুনি শ্বেয়াৰ কৰাৰ কাৰণে সেইকাৰণে আমি বিচাৰিছোঁ আপোনালোক ইয়াতে অহাটো। থেংক ইউ ভেৰি মাছ। ঠিকে আছে।